तो हल लखागु और ग खा उ तो लखागु काक कय और ग खा उ काक कय ल खा गु और एटा कि आछे ग खा उ तो ल खा गु लघिष्ठ साधारण गणितक तो याक इंग्लिशत कि बुली कोৱা হয় LCM लिस्ट कमन माल्टिपल लखागुटो कि হয় चोৱা यात सपोज धरा दुटा बा तीनटा संख्या আছে तो नामे दिलु A B C तीनटा संख्या আছে लखागुटो সেই বস্তু এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা লখাগুটো কি এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোক কি বুলি কোৱা হয় লখাগু LCM এই তিনিটাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটোক কি বুলি কোৱা হ'ব লখাগু তো তাৰ পিছত গখাগুটো কি হয় তো A B C এই তিনটাৰ মাজত থকা কমন ডাঙৰ উৎপাদক কমন একো থাকিব পাৰে দুই থাকিব পাৰে চাৰি থাকিব পাৰে একেলগে তো কমন ডাঙৰ উৎপাদকটোক কি বুলি কোৱা হয় HCF তো A B C ৰ মাজত থকা কমন ডাঙৰ উৎপাদকটোক কি বুলি কোৱা হ'ব গ খা উ তাৰে তিনিজনৰে মাজত থকা আটাইতকৈ ডাঙৰ সংখ্যাটোৱে কি হ'ব গ খা উ তো বা এনেকুৱাকে চাব পৰা গ খা উ সেই সংখ্যাটো হ'ব সেই ডাঙৰ সংখ্যাটো হ'ব যিটোৰে ওপৰৰ সংখ্যাসমূহ হৰণ যাব গ খা উ সেই সংখ্যাটো গ খা উ হ'ব HCF হ'ব যি সংখ্যাটোৰে এই তিনিটাকেই হৰণ যাব तार माने लखागु टोटेली उल्टाटो हल लखागु ऊपरर পৰা চাইছিল আমি যে এই তিনিটা সংখ্যাৰে ইয়াত যিবোৰ সংখ্যা আছে তিনিটা আছে দুটা থাকিব পাৰে বা চাৰিটাও থাকিব পাৰে তো এই সংখ্যাসমূহৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটো কি লখাগু আৰু ইয়াত কি আছে গখাউত কি আছে যে গখাগুটো সেই সংখ্যাটো হ'ব যিটো সংখ্যাৰে এই সংখ্যাসমূহক হৰণ যাব সেই ডাঙৰ সংখ্যাটো কি হ'ব লাগিব সেই ডাঙৰ সংখ্যা যিটোৰে এই ওপৰৰ সংখ্যাসমূহক হৰণ যাব বা এই সংখ্যা তিনটাৰ মাজত থকা আটাইতকৈ ডাঙৰ কমনটোক কি বুলি কোৱা হ'ব গ খা উ বুলি কোৱা হ'ব ক্লিয়াৰ হ'ল লখাগু আৰু গখাগু লখাগু মানে হ'ল যি ওপৰত সংখ্যা থাকিব সেই সংখ্যাসমূহক হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা আৰু গখাউটো কি হ'ল গখাউটো সেই ডাঙৰ সংখ্যাটো হ'ব যিটোৰে ওপৰৰ সংখ্যাসমূহক হৰণ যাব বা যি তিনটা সংখ্যা দিয়া আছে এই সংখ্যাসমূহৰ মাজত থকা আটাইতকৈ ডাঙৰ কমনটোক কি বুলি কোৱা হ'ব গ খা উ ক্লিয়াৰ হ'ল গখাগু আৰু লখাগু কাক কয় চোৱা এতিয়া লখাগু সাপোজ ইয়াত যদি সংখ্যা এক্সাম্পল হিচাপে ল'ব পৰা 2 আৰু 4 লখাগু কিমান হ'ব এই দুটা সংখ্যাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 4 হ'ব 4ক 2ৰেও যায় 4ৰেও যায় এই দুটা সংখ্যাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 4 হ'ব ডাঙৰটো বহুত যাব পাৰে 8কো যায় 2ৰে যাও 4ৰেও যায় তো আমাৰ কি চাব লাগিব সৰু সংখ্যা তো সৰু সংখ্যা কোনটো হয় 4 হয় 2 আৰু 4ৰে হৰণ যাব তো 2 আৰু 4 লখাগু কিমান 4 ঠিক তেনেকৈ 2 আৰু 4 আছে ইয়াত এই দুটাৰ মাজত ডাঙৰ কমন কি আছে চোৱা 1 এটা আছে কমন দুটাকেই হৰণ যোৱা সংখ্যা 2 এটা আছে তো এতিয়া কোনটো ল'ব লাগিব ডাঙৰটো তো 2টো ডাঙৰ তেনেহলে আমাৰ গ খা উ কিমান হ'ল 2 হ'ল বুজি পাইছা তো এতিয়া আমাৰ লখাগু আৰু গখাগু চাওঁতেই ক'ব পাৰিব লাগিব সংখ্যাসমূহ চাই ক'ব পাৰিব লাগিব যে এইটো লখাগু এইটো গ খা উ চোৱা লখাগু তো লখাগু ওলাবৰ কাৰণে চোৱা
কোনবোৰ কুৱেশ্যনত আমাক লসাগু ওলাব লাগিব আৰু কোনবোৰ কুৱেশ্যনত গ খা উ উলিয়াব লাগিব। তো লসাগু উলিয়াব হ'লে কি হ'ব, ইয়াত সৰ্বনিম্ন বা মেইন প্ৰপ'জটো হ'ল সৰু বুজোৱা শব্দ, সৰু সংখ্যা বুজোৱা শব্দ যদি থাকে, সৰ্বনিম্ন, প্ৰথম, একেলগ হোৱা, একেটা বিন্দুত মিলা, আকৌ একেটা বিন্দুত, একেটা বিন্দুত লগ হোৱা, তো এইটো আৰু এইটো একে বিন্দুত লগ হোৱা বা একে লগ হোৱা একে কথা। সৰ্বনিম্ন, প্ৰথম, একেলগ হোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন। ছাপ'জ ঘড়ী এটা 12টা বজাত বাজিলে আৰু এটা ঘড়ী 1টা বজাত বাজিলে, তো ইহঁতে কেতিয়াবা এটা সময়ত বাজিছিল, দুটাই এটা সময়ত বাজিছিল। ছাপ'জ ধৰা ইয়াত 3টা বজাত বাজিছিল, তাৰপিছত এইটো সময়ত বাজিলে। এতিয়া আকৌ কিমান সময় পিছত দুটা একেলগে বাজিব, এইটো 12 মিনিট, ইয়াৰ পাৰ্থক্যটো 12 মিনিট, ইয়াৰ পাৰ্থক্যটো 1 ঘণ্টা বুলি ধৰিব পৰা, বা ইয়াৰ 12 ঘণ্টা, ইয়াৰ 1 ঘণ্টা, তেনেকুৱা পাৰ্থক্যও থাকিব পাৰে। তো এই দুটা আকৌ কেতিয়া লগ হ'ব, তো সেইটো কি হ'ব, সেইটো আকৌ লগ হ'ব, একেলগ হ'ব। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনত কি ওলাব লাগিব, লসাগু। আৰু এটা এক্সাম্পল মই লৈছোঁ। ছাপ'জ ধৰা এইটো এটা খেলপথাৰ, তো এই বিন্দুটোৰ পৰা এ আৰু বি, এ আৰম্ভ কৰিলে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা, কিলোমিটাৰ পাৰ আৱাৰ্ছ, আৰু বি দৌৰা আৰম্ভ কৰিলে 4 কিলোমিটাৰ পাৰ আৱাৰ্ছ। একেটা বিন্দুৰ পৰা এৰ স্পীডটো কিমান, 3 কিলোমিটাৰ পাৰ ঘণ্টা, আৰু বিৰ স্পীডটো কিমান, 4 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো এতিয়া এই দুটা আকৌ কেতিয়া লগ হ'ব, চোৱা এনে দৌৰোতে কিছুমান কি হয়, এজনে আগত গৈ আছে, তাৰ একেলগত আৰম্ভ কৰাৰ পিছতো কি হয়, এটা আগত গৈ আছে, এটা পিছ পৰি যায়। তো আকৌ 1 ৰাউণ্ড বা 2 ৰাউণ্ড মৰাৰ পিছত আকৌ লগ হয়। তো যদি এনেকুৱা ধৰণৰ কুৱেশ্যন হয়, আকৌ লগ হ'ব, আকৌ এ আৰু বি কেতিয়া লগ পাব, কোনটো পাকত লগ পাব বা কেতিয়া লগ পাব, ওলাবৰ কাৰণে কি ওলাব লাগিব, আকৌ কেতিয়া লগ পাব, কি ওলাব লাগিব, একেলগ হোৱা, কি ওলাব লাগিব, লসাগু। ক্লিয়াৰ হ'ল কোনবোৰ শব্দ ব্যৱহাৰ হ'ব লসাগুৰ কাৰণে। মেইন প্ৰপ'জ সৰু বুজোৱা শব্দ, সৰু মানে প্ৰথমো হ'ব, এতিয়া আৰম্ভ হ'ল প্ৰথমত, আকৌ প্ৰথমতে গুচি যাব, এনেকুৱা ধৰণৰ। চোৱা প্ৰথমত লগ হৈছিল, আকৌ এই লগ হোৱা শব্দটোৱে আহিল, প্ৰথমতে একে ঠাইৰ পৰা আৰম্ভ কৰিছিল দৌৰাটো, তাৰপিছত আকৌ এক লগ হোৱা, তাৰমানে আকৌ এক লগ হোৱা আগৰ শব্দটোতে গুচি গ'ল, তাৰমানে প্ৰথম। তো যদি সৰু বুজোৱা শব্দ থাকে তেতিয়াহ'লে কি হ'ব, লসাগু উলিয়াব লাগিব। আৰু যদি ডাঙৰ বুজোৱা শব্দ থাকে তেনেহ'লে কি হ'ব, গ খা উ উলিয়াব লাগিব। য'ত সৰ্বাধিক পাবা, সৰ্বাধিক, তো ইয়াত পাইছিলা সৰ্বনিম্ন, সৰ্বাধিক, সৰ্বোচ্চ, সৰ্বোচ্চ, য'ত সৰ্বোচ্চ পাবা বা সৰ্বাধিক পাবা, তাৰ মানে ডাঙৰ বুজোৱা শব্দ পালে কি ওলাব লাগিব, গ খা উ। ক্লিয়াৰ হ'ল, য'ত য'ত ডাঙৰ বুজোৱা শব্দ পাবা তাত কি ওলাব লাগিব, গ খা উ। তো এতিয়া লসাগু আৰু গসাগু কেনেকৈ ওলায় সেইটো চাম আমি। লসাগু আৰু গসাগুৰ মই 3টা পইণ্টত লিখাম। তো ডাইৰেক্ট কুৱেশ্যনখিনি চায়ে ক'ব পাৰিবা যে ইয়াৰ লসাগু ইমান হ'ব, গসাগু ইমান হ'ব। তো 1 নম্বৰ মেইন পইণ্টটো এইটোৱেই, দুটা সংখ্যাৰ ক্ষেত্ৰত, ইয়াত অকল মই দুটা সংখ্যাৰ ক্ষেত্ৰতে লিখাইছোঁ, দুটা সংখ্যাৰ ক্ষেত্ৰত 100% কাম কৰিব এইটো। যদি 3টা হয় 75%, 80%ত গুচি যাব। দুটা সংখ্যাৰ ক্ষেত্ৰত এইটো 100%এ শুদ্ধ হ'ব আৰু 100% কাম কৰিব। যদি
সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ যায় যদি সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ যায় ইয়াত সৰু এটো ডাঙৰ তাৰমানে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক যদি হৰণ যায় সৰুটো হ'ব গ খা উ বা HCF ডাঙৰটো কি হ'ব ল খা গু বা LCM বুজি পালা যদি সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ যায় তেনেহ'লে ডাঙৰটো কি হ'ব LCM ল খা গু আৰু সৰুটো কি হ'ব গ খা উ ক্লিয়াৰ হ'ল এইটো মেইন পইণ্ট ল খা গু আৰু গ খা উৰ ডাইৰেক্ট চাই ক'ব পাৰিবা যদি মই এক্সাম্পল লওঁ চোৱা এক্সাম্পল 2 আৰু 4 লৈছোঁ 2ৰে 4ক হৰণ গৈ আছে 2ৰে 4ক হৰণ যায় তেনেহ'লে 2টো কি হ'ব HCF গ খা উ 4টো কি হ'ব ল খা গু LCM 4টো কি হ'ব ল খা গু সাপোজ আৰু এটা এক্সাম্পল ললোঁ 120 আৰু 12ৰে 120ক হৰণ যায় তো 0টো বাদ দিলোঁ 12ৰে তো 12ক একবাৰ যাব 10 বাৰ যাব তো 12ৰ লগত 10 পূৰণ কৰিলে 120 হ'ব তো 12ৰে 120ক হৰণ গৈ আছে তো সৰুটো কি হ'ব HCF গ খা উ ডাঙৰটো কি হ'ব LCM ল খা গু কুৱেশ্যনটো চাই ক'ব পাৰিলা তাৰ পিছত যদি মই 15 আৰু 5 লওঁ চোৱা 5ৰে 15ক হৰণ গৈ আছে তো 5ৰে 15ক হৰণ গৈ আছে তো সৰুটো হ'ল 5 এইটো কি হ'ব HCF আৰু ডাঙৰটো কি হয় LCM তো ডাঙৰটো কি হ'ব LCM ক্লিয়াৰ হ'ল এইটো প্ৰথম আৰু প্ৰথম এইটোৱে প্ৰথমতে চাব লাগিব দুটা অংক চোৱাৰ লগে লগে দুটা সংখ্যা চোৱাৰ লগে লগে তেতিয়া কি লগাবা সৰুটোৰে ডাঙৰটোক হৰণ যায় নে নাই যদি হৰণ যায় সৰুটো হ'ব গ খা উ আৰু ডাঙৰটো কি হ'ব ল খা গু বুজি পাইছা তো এইটো আছিল 1 নম্বৰ পইণ্ট তো এতিয়া 2 নম্বৰ পইণ্টটো কি চাম যদি সহমৌলিক হয় যদি সহমৌলিক মানে কি দুটাই মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা কাক কয় মৌলিক সংখ্যা চোৱা মৌলিক সংখ্যা কাক কয় তো মৌলিক সংখ্যা সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক কোনো সংখ্যাৰে হৰণ নাযায় কোনো সংখ্যাৰে হৰণ নাযায় ইয়াত আকৌ তোমালোকে এইটো নতুন ৱৰ্ড পাবা যে কোনো সংখ্যাৰে হৰণ নাযায় তেনেকুৱাকেতো পোৱা নাছিলোঁ চোৱা মই কি কওঁ যে এক আৰু নিজক নিজে তো একক পৃথিৱীত যিমান সংখ্যা আছে আটাইকেইটাকে হৰণ যাব সেইটোতো চাবই নালাগে যে একেৰে হৰণ যাব না আটাইকেইটা সংখ্যা যিমান পৃথিৱীত সংখ্যা আছে আটাইকেইটা সংখ্যাক একেৰে হৰণ যাব আৰু নিজক নিজেৰেতো যাবই কাৰণ নিজে নিজৰ কাৰণে কেতিয়াও বেয়া নহয় তো নিজে নিজক হৰণ যাবই তো এই দুটাটো থাকিবই যিটো সংখ্যা এতিয়া 5 আছে 5ক তো একেৰে যাব আৰু 5ৰেতো যাবই নিজক নিজেৰে যাবই আৰু একেৰে যাব তো এই দুটা মই হিসাব কৰা নাই বা এই দুটাক মই ধৰা নাই কাৰণ এইখিনিতো আছে এইখিনি হৰণ যাবই যিকোনো সংখ্যা পৃথিৱীত যিমানবোৰ সংখ্যা আছে নিজে নিজক হৰণ যাব আৰু একেৰে গোটেই সংখ্যাসমূহক হৰণ যায় সেইকাৰণে মই কি কৈছোঁ কোনো সংখ্যাৰে হৰণ নাযায় তাৰমানে এইটোতো যাব এইটো বাদ এইটোতো যাব এইটো আটাইকেইটা সংখ্যাকে যাব বাকি কোনো সংখ্যাৰেই হৰণ নাযাব তেনেবোৰ সংখ্যাক কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব এতিয়া 1ৰ পৰা 100ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে চোৱা 1ৰ পৰা মই নাম্বাৰে লিখি দিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ... 100 চোৱা 1ৰ পৰা 100ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে এইটো তোমালোকে উলিয়াবা 1ৰ পৰা 100ৰ ভিতৰত কেইটা আছে এইটো কমেণ্ট কৰিবা তোমালোকে 1ৰ পৰা 100ৰ ভিতৰত কেইটা আছে
কমেণ্ট কৰিবা। তাৰপিছত আৰু এটা প্ৰশ্ন, 1ৰ পৰা 100ৰ ভিতৰত যুগ্ম মৌলিক সংখ্যা কেইটা আছে? যোনে ফাৰ্ষ্ট কমেণ্ট কৰিব কালি মই তাৰ নামটো উল্লেখ কৰিম। 1ৰ পৰা 100ৰ ভিতৰত যুগ্ম মৌলিক সংখ্যা কেইটা আছে আৰু কি কি? যোনে ফাৰ্ষ্ট কমেণ্ট কৰিব, শুদ্ধ উত্তৰ কৰিব, তাৰ নামটো মই কালি উল্লেখ কৰিম। তো 1ৰ পৰা 100ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে এইটো এটা চাব লাগিব। 1 to 100 কেইটা আছে এইটো উলিয়াব লাগিব। আৰু 1 to 100ৰ ভিতৰত কেইটা যুগ্ম মৌলিক সংখ্যা আছে সেইটো ওলাব লাগিব। চোৱা, মৌলিক সংখ্যাটো আমাৰ ক্লিয়াৰ হ'ল, কোনো সংখ্যাৰে হৰণ নাযাব, একটোক না যৌগিক না মৌলিক ধৰা হয়, সেইটোতো বাহিৰত, আউট অফ চিলেবাছ হৈ গ'ল। তো এতিয়া 2ক চোৱা, বেলেগ কিবা সংখ্যাৰে যাব, নিজে নিজক যাব, এইটো আমি হিচাপ নকৰোঁ। একেৰেতো যাব, সেইটো হিচাপ নকৰোঁ। বেলেগ আৰু কিবা সংখ্যাৰে যাব, 3 4 5 6 7 নাযাব, তো এইটো কি? মৌলিক সংখ্যা। 3ক বেলেগ সংখ্যাৰে যাব, নাযাব, কাৰণ 3ক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়, না 2ৰে যাব, না 4ৰে যাব, না 5ৰে যাব, তো এইটো মৌলিক সংখ্যা। 4ক 2ৰে হৰণ যাব, এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে। 5ক বেলেগ কি সংখ্যাৰে যাব? নাযাব, কাৰণ 5ক বেলেগ কোনো সংখ্যাৰে নাযায়, এইটো কি হ'ব? মৌলিক সংখ্যা হ'ব। 6ক 3ৰে গৈ আছে, এইটো মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা। 7ক বেলেগ সংখ্যাৰে হৰণ নাযায়, তেনেহ'লে এইটো কি হ'ব? মৌলিক সংখ্যা হ'ব। 8টো কি হ'ব? এইটো যৌগিক সংখ্যা হ'ব, কাৰণ 8ক 4ৰে গৈ আছে, 2ৰে গৈ আছে। 9ক আকৌ 3ৰে গৈ আছে, এইটো কি হ'ব? যৌগিক হ'ব, মৌলিক নহয়। তো 10টো কি হ'ব? এইটোও যৌগিক হ'ব, কাৰণ 5ৰে গৈ আছে। 11 চোৱা, 11ক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়, 12ক যায়, 13ক নাযায়, তো 14ক যায়, 7ৰে গৈ আছে, তো এইটো যৌগিক। 15ক গৈ আছে 5ৰে, এইটো কি হ'ব? যৌগিক। তো মৌলিক সংখ্যা কি কি পালোঁ? চোৱা, 2 3 5 7 আৰু কি পালোঁ? 2 3 5 7, ইফালে 11 আৰু 13 পালোঁ। তো ইয়াৰ পৰা তোমালোকে 1ৰ পৰা 10ৰ ভিতৰত কি কি পাইছা? চোৱা, 1ৰ পৰা 10ৰ ভিতৰত 1 to 10 কি কি পাইছা? 2 এটা পাইছা, 3 এটা পাইছা, 5 এটা পাইছা, আৰু এটা কি পাইছা? 7 পাইছা। তোমালোকক য'ত মৌলিক উৎপাদক ওলাব দিব, 99% এইখিনিয়ে ৰাখিব লাগিব, এইখিনিৰে হৰণ যায়নে নাই সেইটো চাব লাগিব। তো এতিয়া আমিতো জানো যে 2ৰে কোনবোৰ সংখ্যাক হৰণ যায়, 3ৰে কোনবোৰ সংখ্যাক হৰণ যায়, 5ৰে কোনবোৰ সংখ্যাক হৰণ যায়, সেইটোতো আমি জানো। নহ'লে চাই লোৱা, এতিয়া 2ৰে হৰণ যাবৰ কাৰণে সংখ্যাৰ শেষত কি থাকিব লাগিব? 2ৰে হৰণ যাবৰ কাৰণে সংখ্যাৰ শেষত কি থাকিব লাগিব? যুগ্ম সংখ্যা হ'ব লাগিব। কি হ'ব লাগিব? যুগ্ম সংখ্যা হ'ব লাগিব। এতিয়া যুগ্ম সংখ্যা কাক কয়? চোৱা, 0 2 4 6 8 এইবোৰ কি হয়? যুগ্ম সংখ্যা হয়। তো যুগ্ম সংখ্যা শেষত, সংখ্যাটোৰ শেষৰ অংকটো কি হ'ব লাগিব? যদি যুগ্ম সংখ্যা হয়, তাৰমানে 0 2 4 6 8 যুগ্ম সংখ্যা মানে যিবোৰ জোৰ হিচাপে থাকে, যদি শেষৰ অংকটো জোৰ হিচাপে থকা অংক হয়, তেনেহ'লে সেইটো কি হ'ব? 2ৰে হৰণ যাব। ফৰ এক্সাম্পল তুমি ল'ব পৰা, 2 4 6 8 9 0 আছে, তো 0টো যুগ্ম, তেনেহ'লে এইটো 2ৰে হৰণ যাব। যদি ইয়াত 1 থাকে তেতিয়াহ'লে কি হ'ব? হৰণ নাযাব। 0 থাকিলে যাব, 9 থাকিলে শেষৰ অংকটো যদি 9 হয়, যদি ইমানখিনিয়ে লিখোঁ 2 4 6 8 9, তেনেহ'লে হৰণ নাযায়, কাৰণ 9টো অযুগ্ম সংখ্যা। বুজি পালা? 2ৰে সেইবোৰ সংখ্যা হৰণ যাব, শেষৰ অংকটো কি হ'ব লাগিব? শেষৰ অংকটো যুগ্ম সংখ্যা হ'ব লাগিব। ঠিক তেনেকৈ 3ৰে কোনবোৰ সংখ্যাক হৰণ যাব? চোৱা, 3ৰে হৰণ যাবৰ কাৰণে কিছুমানে এতিয়াও কি ভাবে যে 3ৰে হৰণ যাবৰ কাৰণে শেষৰ অংকটো অযুগ্ম হ'ব লাগিব, বা 3ৰে হৰণ যোৱা সংখ্যা হ'লেই হ'ব। তো সেইটো নহয়, 3ৰে হৰণ যাবৰ কাৰণে কি চাব লাগিব? সমষ্টি, অংকৰ সমষ্টি। অংকৰ সমষ্টি কি হ'ব লাগিব? 3ৰে হৰণ যাব লাগিব। সাপোজ ধৰা 6 9 3, এইটো 3ৰে যাবনে নাই? বা 6 9 3 এইটো 3ৰে যাব নাই? কেনেকৈ চাম আমি? চোৱা, 6 + 9 + 3 যোগ কৰা কিমান পাবা? 6 3 9 9 9 18, তো 18ক 3ৰে হৰণ গৈ আছে, তো 3ৰে হৰণ গৈ আছে মানে এই গোটেই সংখ্যাটো কি হ'ব? 3ৰে হৰণ যাব। কিন্তু তোমালোকে এইটো কিয় কৰিব যাবা? এইটো কৰিব নালাগে, কাৰণ য'ত 3 পাবা, 3ৰে হৰণ কৰি আছা নহয়,
য'ত য'ত 3ৰে হৰণ যোৱা সংখ্যা পাবা বা 3 পাবা সেইটো কাউণ্ট নকৰিবা। চোৱা এইটো যদি মই ডাইৰেক্ট চাওঁ 3ৰে হৰণ যাবনে নাই, চোৱা 3 × 3 3 × 2 6, 3ক 3ৰে গৈ আছে, 3ক 3ৰে গৈ আছে, 3ক 6ৰেও যায়, 3ৰে 6কো যায় আৰু 3ৰে 9কো যায়। তাৰমানে এই গোটেই সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব। এইটো মনে মনে কৰিবা। এতিয়া 6 চোৱাৰ লগে লগে 6কটো 3ৰে হৰণ যায়, 9কো 3ৰে হৰণ যায়, 3কো 3ৰে হৰণ যায়, তাৰ গোটেই সংখ্যাটো কি হ'ব 3ৰে হৰণ যাব। তো বুজি পালা 3ৰে হৰণ যোৱা সংখ্যা কেনেকুৱা হ'ব লাগিব, অংকৰ সমষ্টিখিনি 3ৰে ভাগ হ'ব লাগিব। মই আৰু এটা এক্সাম্পল লৈছোঁ 4 5 6 1। চোৱা এইটো 3ৰে যাবনে নাই বা ডাঙৰ সংখ্যাও হ'ব পাৰে, 3ৰে যাবনে নাই তুমি কেনেকৈ চাবা, য'ত য'ত 3ৰে হৰণ যোৱা সংখ্যা পাবা কাটি দিবা, মনে মনে কাটি দিয়া। 6ক 3ৰে হৰণ যায় এইটো কাটি দিলোঁ, 5 আৰু 4 যোগ কৰিলোঁ কিমান পালোঁ 9 পালোঁ, তাৰমানে গোটেইটো কাটি গ'ল। 9ক 3ৰে হৰণ যায়, শেষত অকল 1 থাকিল, 1ক 3ৰে হৰণ যায় নাযায়, তো এই সংখ্যাটোক 3ৰে হৰণ নাযাব। তোমালোকে কৰি চাব পাৰা, হৰণটো কৰি চাবা 7 5 3 2। চোৱা এতিয়া এই সংখ্যাটোক 3ৰে হৰণ যাবনে নাই, চোৱা 7 5 3 2 ইফালে হৈ গ'ল এইটো কি 5 3 8 বা এইটো 7 5 কিমান 7 5 12, এইটো কাউণ্ট নকৰিবা কাৰণ 3ৰে হৰণ গৈ আছে। 7 5 কিমান 12, ইয়াক কাউণ্ট নকৰিবা, 3ক 3ৰে হৰণ যায় এইটো কাউণ্ট নকৰোঁ, অকল কি থাকিল 2 থাকিল, এইটোকো 3ৰে হৰণ নাযাব। 2 0 2 1 এই সংখ্যাটোক 3ৰে হৰণ যাব নাই কেনেকৈ চাম, চোৱা এতিয়া এই দুটা যোগ কৰিলে কিমান পালোঁ 3 পালোঁ, শেষ এই দুটা যোগ কৰিলেও 3 পালোঁ, 0 থাকিল, 0 থাকিলেতো এনেও 0 থাকিলে কি হ'ব 3ৰে হৰণ যাব, তো অকল 0হে থাকিল 3ৰে হৰণ যাব, তো এই সংখ্যাটোক কি হ'ব 3ৰে হৰণ যাব। তোমালোকে কৰি চাব পৰা। তো 3ৰে হৰণ যোৱাটো বুজি পালা, যে অংকখিনি যোগ কৰিলে 3ৰে ভাগ দিয়া বা য'ত য'ত 3 পাবা সেইটো কাটি দিয়া, বা 3ৰে হৰণ যোৱা সংখ্যা যদি পোৱা সেইটো কাউণ্ট নকৰিবা, শেষত এটা সংখ্যা বাচিব, সেই সংখ্যাটো চালেই হ'ল 3ৰে ভাগ যাবনে নাই। তো 3 হৈ গ'ল, তাৰপিছত আহিল 4। তো 4ৰে ভাগ যাবৰ কাৰণে শেষৰ ফালৰ কি কৰিব লাগিব, শেষৰ ফালৰ দুটা অংক কি হ'ব লাগিব 4ৰে ভাগ হ'ব লাগিব, শেষৰ ফালৰ দুটা অংক 4ৰে ভাগ হ'ব লাগিব, বা শেষত দুটা যদি 0 থাকে তথাপিও কি হ'ব 4ৰে সম্পূৰ্ণ ভাগ হ'ব। ক্লিয়াৰ হ'ল। যদি শেষৰ দুটা অংক 4ৰে ভাগ হয় বা শেষত যদি দুটা 0 থাকে তেতিয়াহ'লে সেই গোটেই সংখ্যাটো কি হ'ব 4ৰে ভাগ হ'ব। এতিয়া মই যদি লওঁ 2 4 6 8 8, চোৱা শেষৰ দুটা অংক আছে 88, 88ক 4ৰে যায়, তো গোটেই সংখ্যাটোক কি হ'ব 4ৰে হৰণ যাব, বাকীখিনি চাব নালাগে। যদি তুমি হৰণ কৰি চাব যোৱা তেনেহ'লে সময় লাগিব। 6 9 8 0 0 আছে, বা ইয়াত আৰু সংখ্যা আছে 4 6 9 2 9 3 6 0 0 আছে, তো লাষ্টত দুটা 0 আছে, তেনেহ'লে এই গোটেই সংখ্যাটোক কি হ'ব 4ৰে হৰণ যাব। যদি আৰু এটা এক্সাম্পল লোৱা 3 4 8 5 6 9 2 0 8 2, চোৱা লাষ্টৰ দুটা সংখ্যা চোৱা 4ৰে গৈ আছেনে, 8ক যাব 2ক যাব জানো, নাযায়, তো এই গোটেই সংখ্যাটোক কি হ'ব 4ৰে হৰণ নাযাব। তো 4টো বুজি পালা, যে শেষৰ দুটা অংক 4ৰে ভাগ হ'ব লাগিব, নহ'লে শেষৰ অংক দুটা কি হ'ব লাগিব 0 হ'ব লাগিব। ক্লিয়াৰ হ'ল। তো তাৰপিছত কি চাব লাগিব 5, তাৰপিছত 5ৰে হৰণ যোৱাটো একেবাৰে সহজ, অংকৰ সংখ্যাটোৰ বা ইয়াত ডাইৰেক্ট শ্বৰ্টকৈ লিখা, শেষৰ অংক 5 বা 0, যদি 5 থাকে তথাপিও 5ৰে হৰণ যাব, যদি শেষৰ অংক 0 হয় তথাপিও কি হ'ব 5ৰে সম্পূৰ্ণ ভাগ হ'ব। তো 2 4 6 9 8 0 আছে, এইটোক 5ৰে হৰণ হ'ব, কাৰণ শেষৰ অংকটো কি আছে 0 আছে, এই গোটেই সংখ্যাটো 5ৰে কি হ'ব ভাগ হ'ব। 2 6 9 8 5 আছে, শেষত 5 আছে, এই সংখ্যাটো কি হ'ব 5ৰে সম্পূৰ্ণ ভাগ হ'ব। ইফালে আৰু বেলেগ সংখ্যা থাকিব পাৰে
যিমান ডাঙৰ সংখ্যাই হোক তুমি শেষৰ অংকটো চাই ক'ব পাৰিবা 5ৰে ভাগ হ'বনে নাই। বুজি পালা পাছৰ নিয়মটো বুজি পালা। তাৰ পিছত কি আহিব 6 তো 6ৰটো চোৱা কি হ'ব 6 2 আৰু 3ৰে ভাগ যোৱা সংখ্যাসমূহ 2 আৰু 3ৰে ভাগ যোৱা সংখ্যাসমূহ কি হ'ব 6ৰে ভাগ যাব। সাপোজ এক্সাম্পল 12 ইয়াকটো লাষ্টত যুগ্ম সংখ্যা আছে তো 2ৰেতো ভাগ হ'বই 2ৰে ভাগ হ'ব 3ৰে ভাগ হ'বৰ কাৰণে 1 আৰু 2 যোগ কৰিলে 3 পাবা তো 3ক 3ৰে ভাগ হয় তাৰমানে 12ক 3ৰেও গৈ আছে 2ৰেও গৈ আছে তো এইটো কি হ'ব 6ৰেও হৰণ যাব। তো যিবোৰ সংখ্যা 2 আৰু 3ৰে হৰণ যায় সেই সংখ্যাটো কি হ'ব 6ৰে হৰণ যাব। ক্লিয়াৰ হ'ল এইটো। তো এতিয়া 7 থাকিল তো 1ৰ পৰা 9 লৈকে জানিব লাগে 7 এতিয়া 7ৰটো এক্সাম্পল লৈয়ে ক'ব পাৰিবা 3 4 3 এইটো এক্সাম্পলৰ সহায়তে বুজাব লাগিব নহ'লে ইয়াত লিখাৰ কোনো ধাৰণা নাই যে লিখিলে ডাঙৰ হ'ব আৰু বুজিও নাপাবা। চোৱা 7ৰে হৰণ যোৱাৰ নিয়মটো কি আছে শেষৰ অংকটোক ডাবল কৰা শেষৰ ফালৰ অংকটোক কি কৰিবা ডাবল কৰিবা। মই কি ক'লোঁ যে শেষৰ ফালৰ অংকটোক কি কৰিবা ডাবল কৰিবা। তো ডাবল কৰিলে কিমান পাবা 2 3 গুণ কিমান 6 ইয়াৰ আগফালৰ পৰা মাইনাছ কৰিবা এইটোক বাদ দিবা তেতিয়া যিটোক ডাবল কৰিছা সেইটো কাউণ্টো কৰিব নালাগে 3 2 গুণ 6 ইয়াৰ আগফালৰ পৰা মাইনাছ কৰিবা। এতিয়া 14ৰ পৰা 6 গ'লে কিমান থাকিব 14ৰ পৰা 6 গ'লে কিমান থাকে 8 থাকে ইফালে কিমান থাকিল 2। এতিয়াও তুমি ধৰিব পৰা নাই যে 28 সংখ্যাটো 7ৰে হৰণ যায় নে নাই তেতিয়া কি কৰিবা চোৱা ইয়াক আকৌ ডাবল কৰিবা ডাবল কৰিলা কিমান পালা 8 2 গুণ কিমান 16 ইয়াৰ আগফালৰ পৰা মাইনাছ কৰা। এতিয়া চোৱা ইয়াত যদি সৰু সংখ্যা 2 আছে 16 ডাঙৰ আছে সদায় ডাঙৰটোৰ পৰা মাইনাছ কৰিবা 2ৰ পৰাতো মাইনাছ কৰিব নোৱাৰা ডাঙৰটোৰ পৰা মাইনাছ কৰা 16ৰ পৰা যদি 2 গুচি যায় কিমান থাকিব 14 থাকিব। এতিয়াও যদি ধৰিব পৰা নাই তেনেহ'লে আকৌ শেষৰ অংকটোক ডাবল কৰা তো ডাবল কৰিলা কিমান পাবা 8 পাবা তো 8টো আকৌ ইয়াৰ আগফালৰ পৰা মাইনাছ কৰা তো মাইনাছটো কেনেকৈ কৰিবা ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰা কিমান পাবা 7 পাবা। এতিয়াতো নিশ্চয় ধৰিব পাৰিছা যে 7ৰে হৰণ যাব 7ক 7ৰে কি হ'ব হৰণ যাব। তো 7ৰ নিয়মটো বুজি পালা যে 3 4 3ক এটা এক্সাম্পলতে মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে লাগিলে ভিডিঅ'টো আকৌ এবাৰ প'জ কৰি চাবা। তো 3 4 3 শেষৰ অংকটোক ডাবল কৰা আৰু কি কৰিবা আগফালৰ পৰা মাইনাছ কৰিবা। তো যদি ধৰিব নোৱাৰা পিছত আকৌ এই প্ৰথম যিটো নিয়ম আছিল সেইটো নিয়ম আকৌ লগাবা। 7ৰ নিয়মটো হ'ল চোৱা এতিয়া কি চাম 8ৰে হৰণ যাবৰ কাৰণে কি হ'ব লাগিব 8ৰে কোনবোৰ সংখ্যাক হৰণ যাব চায়ে ক'ব পাৰিব লাগিব। তো শেষৰ 3টা 4ৰ কেইটা আছিল 2টা আছিল ইয়াত কেইটা আহিব 3টা অংক 4ৰে ভাগ হ'ব লাগিব 8ৰে ভাগ হ'ব লাগিব ইয়াত 8 আছে 3 নহয় শেষৰ 3টা অংক 8ৰে কি হ'ব লাগিব ভাগ হ'ব লাগিব নাইবা শেষত 3টা যদি 0 থাকে তথাপিও কি হ'ব 8ৰে সম্পূৰ্ণ ভাগ হ'ব। ক্লিয়াৰ হ'ল কথাটো যেনেকৈ 4ৰ ভাগ কৰিছিলা ঠিক তেনেকৈ শেষৰ ফালৰ কেইটা চাব লাগিব 3টা 2 4 6 9 8 3টা 0 আছে তো কি হ'ব এইটো বা 4টা 0 আছে তো 3টা 0টো পাইছোঁ শেষত 3টা পাইছোঁ নাই তো 3টা 0 পাইছোঁ এই সংখ্যাটো কি হ'ব 8ৰে ভাগ হ'ব। তো শেষত যদি 3টা 0 থাকে বা শেষৰ ফালৰ পৰা যদি 3টা অংক 8ৰে ভাগ যায় তেনেহ'লে কি হ'ব গোটেই সংখ্যাটো কি হ'ব 8ৰে ভাগ যাব। তো ক্লিয়াৰ হ'ল। এতিয়া আমাৰ আৰু এটা সংখ্যাই বাছিল 9 তো আমাৰ ডিভিজিবিলিটি ৰুলটো শেষ হৈ গ'ল তো 9 তো 9 কি হ'ব সমষ্টি অংকৰ সমষ্টি 3ত যেনেকৈ কৰিছিলা অংকৰ সমষ্টি 9ৰে কি হ'ব লাগিব ভাগ হ'ব লাগিব তাৰমানে সেম 3ত যেনেকৈ কৰিছিলা 3ত হৰণ কৰোঁতে য'ত য'ত 3 পাইছিলা বা 3ৰে হৰণ যোৱা সংখ্যা পাইছিলা সেইবোৰ তুমি কাউণ্ট কৰা নাছিলা ঠিক তেনেকৈ ইয়াতো সেইটো কৰিব লাগিব যিবোৰ 9ৰে হৰণ যোৱা সংখ্যা বা য'ত য'ত 9 পাবা সেইটো কাউণ্ট নকৰিবা 981 এই সংখ্যাটো 9ৰে হৰণ যাব নাই য'ত য'ত 9 পাম মই কাউণ্ট নকৰোঁ
8 আৰু 1 যোগ কৰিলোঁ 9 পালোঁ, এইটো কাউণ্ট নকৰোঁ। তো আল্টিমেটলি কি ওলাল 0 ওলাল, তাৰমানে এইটো কি হ'ব 9ৰে সম্পূৰ্ণ ভাগ হ'ব। বা যোগ কৰিও চাব পৰা 9 9 18, 18ক 9ৰে হৰণ যায়, তাৰমানে গোটেই সংখ্যাটো কি হ'ব হৰণ যাব। বুজি পাইছা যে 3ৰ যেনেকুৱা নিয়ম আছিল যে অংকখিনি যোগ কৰা বা 3ৰে হৰণ কৰোঁতে মই কি কৈছিলোঁ যে য'ত য'ত 3 পাবা বা 3ৰে হৰণ যোৱা সংখ্যা পাবা সেইটো তুমি কাউণ্ট নকৰিবা। ঠিক তেনেকৈ ইয়াত 9ৰ কাৰণেও কি কৰিবা, য'ত য'ত 9 পাবা বা 9ৰে হৰণ যোৱা সংখ্যা পাবা সেইটো কাউণ্ট নকৰিবা। শেষত যদি 0 ওলায় তেনেহ'লে এইটো কি হ'ব 9ৰে ভাগ হ'ব। যদি 9ৰে ভাগ হ'ব আৰু যদি শেষত 0 নোলায় বেলেগ সংখ্যা থাকি যায়, 9ৰে ভাগ নোহোৱা সংখ্যা থাকে, তেতিয়া কি হ'ব সেই সংখ্যাটোক 9ৰে ভাগ নাযাব। তো আমাৰ ডিভিজিবিলিটি ৰুল ক্লিয়াৰ হ'ল। তো আমি আছিলোঁ সহমৌলিক, সহমৌলিকৰ পৰা মৌলিক শেষ হ'ল। তো মৌলিকৰ পিছত ডিভিজিবিলিটি ৰুল আহিল, তো ডিভিজিবিলিটি ৰুলো শেষ হ'ল। তো এতিয়া আমাৰ ধাৰণাটো কি আছিল সহমৌলিক, সহমৌলিকটো ক্লিয়াৰ হ'ল, দুটাই মৌলিক সংখ্যা। তো মৌলিক সংখ্যা কাক কয়, যিবোৰ সংখ্যাক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় সেইবোৰ মৌলিক সংখ্যা আছিল। যদি সহমৌলিক হয়, যদি সহমৌলিক মানে দুটাই মৌলিক সংখ্যা হয় বা সৰুটোৰে মই একেবাৰে শ্বৰ্টকৈ লিখাইছোঁ বুজাবৰ কাৰণে এইখিনি লিখাইছোঁ, এইখিনি কিতাপৰ ডেফিনিশ্যন নহয়। সৰুটোৰে ডাঙৰটোক হৰণ নাযায় আৰু সংখ্যা দুটাৰ মাজত কোনো কমন নাথাকে। কমন মানে অসমীয়াত কি কয় বুজি পোৱা নে, সাধাৰণ। যদি সহমৌলিক বা সৰুটোৰে ডাঙৰটোক হৰণ নাযায়, সৰুটোৰে ডাঙৰটোক হৰণ নাযায়, তাৰমানে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ নাযায় আৰু সংখ্যা দুটাৰ মাজত কোনো কমন নাথাকে, তাৰমানে কোনো কমন উৎপাদক নাথাকে, তেতিয়াহ'লে কি হ'ব লসাগুটো কি হ'ব, লসাগু কি হ'ব নাম্বাৰ 1 ইনটু নাম্বাৰ 2। সংখ্যা দুটা পূৰণ কৰিলে কি পাবা লসাগু পাবা। আৰু গসাউটো কি হ'ব গসাউ, HCF সদায় কি হ'ব 1 হ'ব। ক্লিয়াৰ হ'ল। যদি দুটাই সহমৌলিক হয় গসাউ কিমান হ'ব 1 হ'ব। সংখ্যা দুটাত যদি কমন কোনো ফেক্টৰ নাথাকে, কমন কোনো যদি উৎপাদক নাথাকে, তেতিয়াহ'লে কি হ'ব গসাউ কি হ'ব 1 হ'ব। আৰু লসাগুটো সদায় কি হ'ব সংখ্যা দুটা পূৰণ কৰিব লাগিব। চোৱা আমি এটা এক্সাম্পল লওঁ, দুটাই সহমৌলিক 2 আৰু 5 এই দুটা মৌলিক সংখ্যা, তো দুটাই সহমৌলিক হ'ল। তো ইয়াৰ LCM কিমান হ'ব, নাম্বাৰ 1 ইনটু নাম্বাৰ 2, 2 আৰু 5 কি কৰিব লাগিব পূৰণ, কিমান পাবা 10 পাবা, এইটো কি হৈ গ'ল LCM। HCF কিমান হ'ব, 1 হ'ব, কাৰণ এইটো কি সহমৌলিক। তো চোৱাৰ লগে লগে হ'ল এই দুটা পূৰণ কৰিলা 10 পালা, HCF কিমান হ'ল 1 হ'ল। ক্লিয়াৰ হ'ল এইটো। তাৰপিছত আৰু এটা এক্সাম্পল লোৱা 12 আৰু 8। চোৱা 12 আৰু 8 কোনো সাধাৰণ উৎপাদক নাথাকে বুলি কোৱা হৈছে, ইয়াত উৎপাদক আছে এইটো নহ'ব। 15 আৰু 7। চোৱা ইয়াততো 15টো মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা, 7টো মৌলিক সংখ্যা, 7টো মৌলিক সংখ্যা। তো 15 আৰু 7ৰে 15ক হৰণ যায় নাযায়। প্ৰথমতে আমি কি চাম 7ৰে 15ক হৰণ যায় নাযায়। তো কি কৰিম আমি এতিয়া, এই দুটাৰ মাজত কমন কিবা ফেক্টৰ আছে নাই, কমন আছে নাই। তো কমন নাথাকিলে লসাগু কি হ'ব LCM কি হ'ব সংখ্যা দুটাৰ পূৰণ ফল, এইটো পূৰণ কৰা যিমান পাবা এইটো কি হ'ব LCM হ'ব। HCF কি হ'ব 1 হ'ব। ক্লিয়াৰ হ'ল এইটো। চোৱা যদি কমন ফেক্টৰ নাথাকে তেনেহ'লে কি হ'ব সংখ্যা দুটা পূৰণ কৰিলে কি পাবা LCM পাবা, আৰু HCFটো সদায় কি হ'ব 1 হ'ব। তাৰপিছত তো এইটো 2 নম্বৰ পইণ্ট আছিল। তো মেইন পইণ্টটো আছিল কি সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ যায় নে নাই সেইটো চাব লাগিব।
আৰু যদি দুটা সহমৌলিক হয় গসাউ কিমান হ'ব 1 হ'ব আৰু সৰুটোৰে যদি ডাঙৰটোক হৰণ নাযায় আৰু মাজত কোনো কমন ফেক্টৰ নাথাকে তেনেহলেও কি হ'ব গসাউ 1 হ'ব আৰু লসাগুটো সদায় কি হ'ব যি দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটা পূৰণ কৰাৰ পিছত পূৰণফল যেটো পাবা সেইটো কি হ'ব লসাগু হ'ব ক্লিয়াৰ হ'ল তো আৰু এটা পইণ্ট কি আছে ইয়াত যদি সংখ্যা দুটাৰ মাজত কমন থাকে থাকিবওতো পাৰে কমন যদি কমন থাকে তেতিয়া কি হ'ব যদি কমন থাকে তেতিয়া কি হ'ব HCF গসাউ ডাঙৰ কমনটো হ'ব ডাঙৰ কমন যেটো ডাঙৰ কমন থাকিব সেইটো কি হ'ব গসাউ আৰু লসাগুটো কি হ'ব লসাগু নাম্বাৰ 1 ইনটু নাম্বাৰ 2 নাম্বাৰ 1 ইনটু নাম্বাৰ 2 ডিভাইড ডাঙৰ কমন বা HCF লিখা HCF ডাঙৰ কমন ডাঙৰ কমন তো লসাগুটো কি হ'ব যেতিয়া কমন ফেক্টৰ থাকিব ডাঙৰ কমনটো কি হ'ব গসাউ হ'ব আৰু লসাগু কি হ'ব সংখ্যা দুটা পূৰণ কৰা আৰু গসাউ বা ডাঙৰ কমনেৰে কি কৰিবা হৰণ কৰিবা ডাঙৰ কমনটোৱে গসাউ হ'ব আৰু ডাঙৰ কমনটোৰে হৰণ কৰিলে কি পাবা লসাগু পাবা তো এতিয়া আমি কি কৰিম চোৱা এক্সাম্পল যদি লওঁ এক্সাম্পল 12 আৰু 8 ললো এতিয়া চোৱা 12 আৰু 8ক হৰণ যাব পৰা উৎপাদক কি আছে 12 4 ৰে হৰণ যাব 4 ক 8 ৰেও হৰণ যাব তাৰ পিছত 2 ৰেও হৰণ যাব 2 6 গুণ 12 2 4 গুণ 8 2 4 গুণ 8 2 6 গুণ 12 4 3 গুণ 12 4 2 গুণ 8 4 2 গুণ 8 4 2 গুণ 4 2 গুণ 8 4 2 গুণ 8 তাৰ পিছত 4 3 গুণ 12 4 ৰে 12 কো হৰণ যাব 4 ৰে 12 হৰণ যাব 8 কো হৰণ গৈ আছে 2 ৰে 8 কো হৰণ যাব 12 কো হৰণ যাব তো একটো আছে একটো নালাগে এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ কমন যেটো আছে সেইটো কি হ'ব HCF হ'ব HCF কিমান পালো 4 পালো HCF কিমান পালো 4 তো HCF টো 4 পালো তো এতিয়া আমাৰ LCM টো কি হ'ব সংখ্যা দুটা পূৰণ কৰা LCM টো কি হ'ব সংখ্যা দুটা পূৰণ কৰা 12 আৰু 8 ডাইৰেক্ট পূৰণ কৰি দেখুৱাব নালাগে এতিয়া আমি ডাঙৰ কমনটো কি পাইছো 4 পাইছো 4 ৰে 8ক কেইবাৰ যাব 2 বাৰ 2 বাৰ কিমান 24 তো আমাৰ লসাগু কিমান হ'ল 24 হ'ল তো বুজি পাইছা এটো